মছজিদৰ লাউড স্পিকাৰ বন্ধ হ'ব লাগে। হয়। আসসালামু আলাইকুম, সবাই কেমন আছেন? আশা করি অনেকটা ভালো আছেন। তো যাই হোক, আজকে আরও একটা ভিডিও নিয়ে চলে আসলাম। ভিডিওটা সবাই দেখবেন, কেউ স্কিপ করবেন না, পুরো ভিডিওটাই দেখার জন্য রিকোয়েস্ট করি। তো যাই হোক, চলেন শুরু করি ভিডিওটা কি বলে। মছজিদৰ লাউড স্পিকাৰ বন্ধ হ'ব লাগে। হয়। আচলতে পুৱা 3 বজাৰ পৰা আৰম্ভ কৰি 4 বজাৰ পৰা আৰম্ভ কৰি তেওঁলোকে নিশা শোৱালৈকে যি উচ্চ স্বৰত তেওঁলোকে মছজিদৰ পৰা লাউড স্পিকাৰ আহে, সেই লাউড স্পিকাৰ বন্ধ হ'ব লাগে। আমাৰ আমনি হৈছে। মসজিদৰ লাউড স্পিকার বন্ধ হব লাগে, নাস্তিকের বাচ্চা হয় এইটো। কেনেকে কথা হল এইটো? আরে নাস্তিক, মই তোকে কৈ আছোঁ, তোৰ নামটো মই নাজানো, সেইকাৰণে মই কৈ আছোঁ, তুই এটা পাগল হয়। যদি পাগলে নহ'লেহেঁতেন এনেকৈ এটা 2 মিনিট 3 মিনিট জোৰ জুলুম হায়েষ্টত 5 মিনিট সময় এটা আজান দিয়ে, সেইটো কাৰণে তহঁতৰ অসুবিধা হয়। এইটো কোনো কথা নহয় ৰে। এইটো এগেইনষ্টত মানে কিবা একটা ৰিয়েকশ্যন নিব লাগে, সেইকাৰণে তহঁতে এনেকৈ কৈ আছা। মুছলমানক কি দেখিব মন নাযায় নেকি? মুছলমান কি মানুহ নহয় জানো? তহঁতে মানুহ হয়। কবি আৰু দেখিব মন নাযালে এই এটা মানে পাহাৰত যাই কিনে থাকিবি, তাতে একো আৱাজ নাহে, ৰাতি তাতে থাকিবি গোটেই ৰাতি, তেতিয়াহে ভাল লাগিব। কোনেও নেচিঞৰে, কোনেও হাল্লা নকৰে। তহঁতৰ অসুবিধা হয় না, তহঁতকো কৈ আছোঁ, পিছতহে গম পাবি। চাওঁ পিছফালে আকৌ আৰু কি কৈ আছে। ভগৱানক পাবলৈ কি ইমান চিঞৰ বাখৰ কৰিব লাগে নেকি? ভগৱানক পাবলৈতো ইমান চিঞৰ বাখৰ কৰিব নালাগে। আমিওতো ভগৱানক আমিও প্ৰাৰ্থনা কৰোঁ। আমি কি একদম লাউড স্পিকাৰ লগাই পেলাই কি আমি চিঞৰ বাখৰ কৰি পেলাই বিভিন্ন একদম গোটেই চহৰখনক নগৰখনক সুমুৱাই পেলাই আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ নেকি? পাগল, তহঁতকে চিঞৰি নাথাকে নেকি? কুকুৰৰ নিচিনা যে হৰে হৰে কৈ থাকে, 1 সপ্তাহ 10 দিনমান 3-4 দিনমান। তহঁতৰ বছৰত কেইটামান পূজা আহে, লাউড স্পিকাৰ সিফালে 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 বক্স মাইক কিবা কিবি লগাইখিনি যে 1 সপ্তাহ 3 দিন 4 দিন 5 দিন কৈ যে ইমান চিঞৰি থাকে, কাক মাতি থাকে? ভগৱানক নেকি? তহঁতৰ ভগৱানক চাইছিলা নেকি? তহঁতে এনেকৈ কৈ আছা কি 5 মিনিটৰ কাৰণে আজান দিয়ে, অনলি 5 মিনিট লাগে, ইয়াৰ বেছি নালাগে। ঘড়ী চাবি, যেতিয়া আজান হয় না, তেতিয়া ঘড়ীটো চাবি অলপ ভালকৈ, কিমান সময় লাগে। সেইটোই তোৰ বিৰক্ত হৈ যায়। তহঁতে যে 1 সপ্তাহ 10 দিন 15 দিনমান চিঞৰি থাকে কুকুৰৰ নিচিনা, সেইটোতো কোনেও নকয়। আমাৰ লগত যে মুছলিম মানুহবিলাক যে আছে, তহঁতক কেতিয়াবা কমপ্লেইন কৰিছিল নেকি? বা এনেকৈ এটা ভিডিঅ' পাইছিলি নেকি? নাই পোৱা। আমাৰ মুছলমানে তহঁতৰ এগেইনষ্টত নচলে, তেনেহ'লে তহঁতে এনেকৈ কিয় কৰি থাকে? অলপ ভাবিবি, চিন্তা কৰিবি, কিহৰ কাৰণে এনেকৈ কৰি থাকে। তহঁতে যেটা কৈ আছা চিঞৰি থাকে ভগৱানক মাতে, আরে ভাই ভগৱানক মাতে ঠিকই আছে, অনলি 5 মিনিট লাগে। এই 5 মিনিটটো তোৰ সহ্য নহয়। তহঁতে আৰু 2 দিন 3 দিন 5 দিন 1 সপ্তাহমান চিঞৰি থাকে, সেইবিলাক বেলেগ মানুহে কেনেকৈ সহ্য কৰি থাকে? তেতিয়াতো কোনেও নকয়। এইটো কথা হ'ল নেকি? অতি সোনকালে কিন্তু এই মছজিদৰ লাউড স্পিকাৰৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰক অনুৰোধ কৰিছোঁ। চৰকাৰে কথা কৈ আছা ন? চৰকাৰ তহঁতৰ নিচিনা পাগল নহয়। তহঁতৰ নিচিনা চৰকাৰটো পাগল নহয় যে তুই এটা কমপ্লেইন কৰিলে সেইটো কথাই মানে তুৰন্ত কাম কৰিব, এনেকুৱা কথা নহয়। গোটেই দিনত 4 বাৰ আজান হয়, 4 বাৰ, অনলি 4 টাইমছ। আৰু ৰাতিৰ ভিতৰত
কি 5টা বাজার 4:45 এইটো টাইমত আজান দিয়ে অনলি 5 মিনিট লাগে। চৰকাৰে কি কৰিব? এইটো কোনো কথা হ'ল নেকি? এইটো চৰকাৰে মানিব নেকি? এইটো চৰকাৰৰ কাম হয় নেকি? আজানটো বন্ধ কৰিব হ'লে, আজান বন্ধ কৰিব হ'লে তহঁতৰ পূজা পাঠ বন্ধ কৰিব লাগে। যিটো কীৰ্তন হয় তহঁতৰ, সেইটো বন্ধ কৰিব লাগে। যদি সেইটো বন্ধ কৰি দিয়া তেনেহ'লে চৰকাৰক ময়ো কৈ আছোঁ আজানটো যাতে বন্ধ কৰি দিয়ে। অলপ চিন্তা কৰি কথাটো কোৱাটোৱে তহঁতে। এইটো কেনেকৈ কথা? কি লাউড স্পীকাৰ বন্ধ হ'ব লাগে? আমালোকৰ মুছলমানৰ লাউড স্পীকাৰ বন্ধ হ'লে তহঁতৰ লাউড স্পীকাৰ বন্ধ হ'ব লাগিব। যিটো তহঁতৰ পূজাৰ সময়ত এনেকৈ ডিজে বজাই থাকে, মাইক লগাই, বক্স মানে ইফালে ইফালে চাৰিওফালে লগাই দিয়ে, ডেন্স কৰে, সেইটো কি লাউড স্পীকাৰ নহয় জানো? সেইটো কি সোণা মূৰ্তি ভগৱানক বহাই থৈ দিয়ে নেকি তাতে? হা? চৰকাৰক আহ্বান জনাই আছে। এইটো মই কৈ আছোঁ, মুছলমান হয় মই। তহঁতক কৈ আছোঁ কাণ খুলি ভালকৈ শুনি লোৱা। লাউড স্পীকাৰ মুছলমানৰ কাৰণে বন্ধ হ'লে তহঁতৰ কাৰণে বন্ধ হ'বই লাগিব। সেইটো ময়ো অসম চৰকাৰক আহ্বান জনালোঁ। যদি লাউড স্পীকাৰ মুছলমানৰ কাৰণে বন্ধ হয়, সেইটো আজানৰ কাৰণে, আজান দিবটো যদি বন্ধ হ'ব লাগে, তহঁতৰ লাউড স্পীকাৰটো বন্ধ হ'ব লাগে। মই আমাৰ দৰ্শকসকলক মই কৈ আছোঁ, ৰিকুৱেষ্ট অনুৰোধ কৰি আছোঁ, এই ভিডিঅ'টো যাতে যাক লৈ মই বনাই আছোঁ তহঁতৰ ওচৰত যাতে যায়। তহঁতে এনেকৈ কৰি থকা ন? আমালোকৰ মুছলমানেও কেতিয়া এনেকৈ এটা মানে মন্তব্য নকৰে, কেতিয়াও নকৰে। আজিকালিও মই এতিয়ালৈকেও চোৱা নাই তহঁতে হিন্দু লোকক লৈ কিনি এটা পূজা পাঠ লৈ কিনি এটা মানে এগেইনষ্টত এটা কথা ক'লে। এনেকুৱা এতিয়ালৈকেও এটা ভিডিঅ' মই পোৱা নাই। আমাৰ লগত যিটো অসম চৰকাৰ আছে বা ভাৰত চৰকাৰটো যে আছে, তহঁতৰ হিন্দুৱে হয়, এনেকৈ কথা কোৱা নাই লাউড স্পীকাৰ বন্ধ হ'ব লাগে। হা, মাজতে হৈছিল। চৰকাৰ আমালোকৰ নিচিনা জনতাৰ নিচিনা পাগল নহয় জানো? তহঁতৰ নিচিনা পাগল নহয় কমচে কম। মইতো কৈ আছোঁ তুই এটা পাগল। পাগলে যদি নহ'লেহেঁতেন এনেকৈ এটা কথা কিয় ক'লে কি লাউড স্পীকাৰ বন্ধ হ'ব লাগে? আৰে ভাই, দুনিয়াটা তহঁতৰ অকলে নহয়, যিমান মানুহ আছে, যিমান জাতি আছে, সবাৰে হয়। দুনিয়াত কি খালি তুই মানে অসমত কি খালি তুইয়ে বসবাস কৰি থাকে নেকি? আমালোকেও আছোঁ। আমাৰ ঘৰৰ ওচৰতে মাৰ্কেট, তাতেই 1 সপ্তাহ 15 দিনমান কীৰ্তন হৈ থাকে, 3 দিন 4 দিন পূজা পাঠ হৈয়ে থাকে। আমালোকতে কেতিয়াও নকওঁ, কেতিয়া এটা ভিডিঅ' আপলোড নিদিওঁ, কিহৰ কাৰণে? যাই হোক, সবাই কথা তো শুনলেন, এটার কি জবাব অবশ্যই আপনারা কমেন্ট বক্সে দিবেন আশা করি। আর বেশি বেশি করে ভিডিওটা শেয়ার করবেন যাতে ওর কাছে যায় আর কি। এটা অনুরোধ, রিকোয়েস্ট করলাম সবাইকে, ভিডিওটা যাতে হয়তো ওর অবধি পৌঁছে যায়, যাতে ও দেখে। আর যদি আপনারা ভাবেন যে না মুসলমান এটা কোনো কথা হলো নাকি, আমরা তো একটা মুসলমান, আর বিশেষ করে আমিও কোনো জাতিকে অবহিংসা করি না, এটাই ভাবি যে যাই হোক সবাই আমরা মানুষ, যার যেটা ধর্ম সে সেটা পালন করতেছে, ওইগুলো নিয়ে মাথা মেরা কোনো দরকার নেই। তার মধ্যে কতগুলা মাঝে মাঝে এরকম ভিডিও পাই, নিজেরই খারাপ লাগে আর কি। যাই হোক, সবাই ভালো থাকবেন। আসসালামু আলাইকুম।